হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 4ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। ইমান দিন ভিডিঅ' দিব পৰা নাই, অলপমান প্ৰব্লেমৰ কাৰণে, গতিকে আজি ভিডিঅ'টো লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াত অপশ্যন দিয়া আছে, অপশ্যন এ দিয়া আছে লাভলীনা বৰগোহাঁই, অপশ্যন বি আছে হিমা দাস, অপশ্যন চি আছে উমা চেত্ৰী, অপশ্যন ডি আছে ওপৰৰ এজনো নহয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ লাভলীনা বৰগোহাঁই। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা হৈছে লাভলীনা বৰগোহাঁই। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে, 2 নম্বৰটো দি আছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত দি আছে অপশ্যন এ পাৰুল দাস, অপশ্যন বি আশাপূৰ্ণা দেৱী, অপশ্যন চি আনোৱাৰা তাইমুৰ, এণ্ড অপশ্যন ডি আছে সুচিব্ৰতা ৰায়চৌধুৰী। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে আনোৱাৰা তাইমুৰ। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে। ইয়াত দিয়া আছে মোৰ সত্য অন্বেষণৰ কাহিনী আত্মজীৱনীখন কাৰ ৰচনা? মোৰ সত্য অন্বেষণৰ কাহিনী আত্মজীৱনীখন কাৰ ৰচনা সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মহাত্মা গান্ধী। মোৰ সত্য অন্বেষণৰ কাহিনী মহাত্মা গান্ধী ৰচনা। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো আছে, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি? ইয়াতে সুধিছে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ৰেড ক্লিফ লাইন। ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম হৈছে ৰেড ক্লিফ লাইন। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো সুধিছে, সাৰনাথ কোন ৰাজ্যত অৱস্থিত? ইয়াতে সুধিছে সাৰনাথ কোন ৰাজ্যত অৱস্থিত। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। সাৰনাথ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰটো দিয়া আছে, হাউদৰ পুতেকে নাও মিলি যায় পুথিখন কোনে লিখিছিল? হাউদৰ পুতেকে নাও মিলি যায় পুথিখন কোনে লিখিছিল? ইয়াত দি আছে অপশ্যন এ দি আছে মামণি ৰয়ছম গোস্বামী, বি আছে হোমেন বৰগোহাঁই, চি আছে লক্ষ্মীনাথ বেজবৰুৱা, ডি আছে হেমচন্দ্ৰ গোস্বামী। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হোমেন বৰগোহাঁই। হাউদৰ পুতেকে নাও মিলি যায় পুথিখন হোমেন বৰগোহাঁইয়ে লিখিছে। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো সুধিছে, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অৰ্জুন বঁটা লাভ কৰিছে প্ৰথম অসমীয়া মহিলা, সেইজনী কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মনালিছা বৰুৱা মেহতা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে মনালিছা বৰুৱা মেহতা। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 8 নম্বৰ প্ৰশ্নটো সুধিছে, নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম সুধিছে। ইয়াতে অপশ্যন এ দি আছে ইউৰো, অপশ্যন বি আছে পেছো, চি আছে ডলাৰ, এণ্ড ডি আছে টাকা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ইউৰো। নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ইয়াৰ পিছত আমাক 9 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ চাহৰ ৰাজধানী কি? চাহৰ ৰাজধানী সুধিছে। ইয়াতে অপশ্যন এ দি আছে গোলাঘাট, বি আছে শুৱালকুছি, চি আছে যোৰহাট, এণ্ড ডি আছে ডিব্ৰুগড়। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি যোৰহাট। অসমৰ চাহৰ ৰাজধানী বুলিলে আমি যোৰহাট বুলি ক'ম। যোৰহাটত আছে। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো আমাক সুধিছে, কৃপাবৰ বৰুৱা কাৰ ছদ্মনাম? কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম সুধিছে।
ইয়াত অপশ্যন এ দি আছে লক্ষ্মীনাথ বেজবৰুৱা, বি দি আছে হেমচন্দ্ৰ গোস্বামী, চি আছে হোমেন বৰগোহাঁই আৰু ডি আছে হেম বৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। কৃপাবৰ বৰবৰুৱা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম। ইয়াৰ পিছত আমি 11 নম্বৰ প্ৰশ্নটো চাম। ইয়াতে লিখিছে ছিকিমৰ ৰাজধানী চহৰ কি? ছিকিমৰ ৰাজধানী চহৰ সুধিছে। ইয়াতে অপশ্যন এ দি আছে আগৰতলা, বি দি আছে কহিমা, চি আছে জয়পুৰ এণ্ড ডি আছে গেংটক। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? অপশ্যন ডি গেংটক। ছিকিমৰ ৰাজধানী চহৰ হৈছে গেংটক। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো সুধিছে সোণৰ ৰাসায়নিক সংকেত কি? ৰাসায়নিক সংকেত সুধিছে সোণৰ। ইয়াতে অপশ্যন কেইটা দি আছে এ দি আছে Fe, বি দি আছে Au, চি আছে Ag এণ্ড ডি আছে Sp। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি Au। সোণৰ ৰাসায়নিক সংকেত হৈছে Au। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটো সুধিছে লোহাৰ ৰাসায়নিক সংকেত কি? লোহাৰ ৰাসায়নিক সংকেত সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ Fe, আইৰণ। Fe হৈছে লোহাৰ ৰাসায়নিক সংকেত। ইয়াৰ পিছত আমাক 14 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ গৈছে যিটো অক্ষৰেখা, সেই ৰেখাডালৰ নাম কি সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি কৰ্কটক্ৰান্তি ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৰেখাডাল হৈছে কৰ্কটক্ৰান্তি ৰেখা। ইয়াৰ পিছত আমাক 15 নম্বৰ প্ৰশ্নটো সুধিছে নীল নদীৰ গান বুলি কাক কোৱা হয় সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ইজিপ্ত। এতিয়া অপশ্যন এ দি আছে কানাডা, জাপান, ভূটান আৰু ইজিপ্ত। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ইজিপ্ত। নীল নদীৰ দান বুলি ইজিপ্তক কোৱা হয়। ইয়াৰ পিছত আমাক 16 নম্বৰ প্ৰশ্নটো সুধিছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো? বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী সুধিছে। ইয়াতে অপশ্যন এ দি আছে অন্নপূৰ্ণা, বি দি আছে চেৰ', চি দি আছে এণ্ডিছ এণ্ড ডি দি আছে কাঞ্চনজংঘা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি এণ্ডিছ। এণ্ডিছ হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী। ইয়াৰ পিছত আমাক সুধিছে 17 নম্বৰ প্ৰশ্নটো। 17 নম্বৰটো কি সুধিছে বিশ্বৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি? ব-দ্বীপটোৰ নাম সুধিছে বিশ্বৰ বৃহত্তম। ইয়াতে অপশ্যন এ দি আছে সুন্দৰবন, বি দি আছে গ্ৰীণলেণ্ড, চি দি আছে অন্নপূৰ্ণা এণ্ড ডি দি আছে ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন এইটো হ'ব অপশ্যন এ সুন্দৰবন। বিশ্বৰ বৃহত্তম ব-দ্বীপ হৈছে সুন্দৰবন। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 18 নম্বৰ প্ৰশ্নটো সুধিছে বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি? বৃহত্তম মহাদেশখনৰ নাম সুধিছে। ইয়াতে এ দি আছে আফ্ৰিকা, বি আছে এছিয়া, চি আছে উত্তৰ আমেৰিকা এণ্ড ডি আছে ইউৰোপ। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি এছিয়া। এছিয়া হৈছে বিশ্বৰ বৃহত্তম মহাদেশ। ইয়াৰ পিছত আমাক 19 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। 44 নং ঘাইপথ হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পিছত আমাক 20 নম্বৰ প্ৰশ্নটো সুধিছে। 20 নম্বৰ প্ৰশ্নটো সুধিছে আমাক ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? ৰাষ্ট্ৰীয় বৃক্ষ সুধিছে ভাৰতৰ। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। ইয়াৰ পিছত 21 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? এটা অপশ্যন এ দি আছে কৃষ্ণা, বি দি আছে কাবেৰী, চি দি আছে গোদাবৰী এণ্ড ডি দি আছে ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি গোদাবৰী।
গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি জনা যায় বা কোৱা হয়। ইয়াৰ পিছত 22 নম্বৰ প্ৰশ্নটো আছে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মুম্বাই। ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ মুম্বাইত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 23 নম্বৰ প্ৰশ্নটো মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন হয়? যিটো আমাৰ মাটিকালিৰ ফালৰ পৰা কৈছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান। ৰাজস্থান হৈছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য। ইয়াৰ পিছত আমাক 24 নম্বৰ প্ৰশ্নটো সুধিছে 24 নম্বৰটো সুধিছে হাতীৰ বাবে সংৰক্ষিত কেৰেলাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কেৰেলাত এটা ৰাষ্ট্ৰীয় উদ্যান আছে হাতীৰ বাবে সংৰক্ষিত, সেইটোৰ নাম সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি পেৰিয়াৰ। পেৰিয়াৰ হৈছে হাতীৰ বাবে সংৰক্ষিত কেৰেলাৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছত আমাক 25 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? প্ৰাচীনতম পৰ্বতমালা সুধিছে। ইয়াত অপশ্যন এ দি আছে হিমালয়, বি আছে নীলগিৰি, চি আছে আৰাৱলী এণ্ড ডি আছে বিন্দা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি আৰাৱলী। আৰাৱলী হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা। ইয়াৰ পিছত আমাক 26 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰত শ্ৰীলংকাক কোনটো প্ৰণালীয়ে যুক্ত কৰিছে? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি পক প্ৰণালী। ভাৰত আৰু শ্ৰীলংকাক পক প্ৰণালীয়ে যুক্ত কৰিছে। ইয়াৰ পিছত আমাক সুধিছে 27 নম্বৰ প্ৰশ্নটো সোণাই ৰূপাই অভয়াৰণ্য কোন জিলাত অৱস্থিত? সোণাই ৰূপাই অভয়াৰণ্য সুধিছে কোন জিলাত অৱস্থিত? ইয়াৰ ভিতৰত অপশ্যন দি আছে মৰিগাঁও জিলা, গোলাঘাট জিলা, শোণিতপুৰ জিলা আৰু যোৰহাট জিলা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি শোণিতপুৰ জিলা। সোণাই ৰূপাই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ পিছত আমাক 28 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 15টা। অসমৰ মাজেৰে মুঠ 15টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ইয়াৰ পিছত আমাক সুধিছে 29 নম্বৰ প্ৰশ্নটো উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰ লানি কি? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ বৰাইল পাহাৰ। উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰখন হৈছে বৰাইল পাহাৰ। ইয়াৰ পিছত আমাক সুধিছে 30 নম্বৰ প্ৰশ্নটো অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা যি আছে এই দুটাই বিচ্ছেদ কৰা পাহাৰটোৰ নাম সুধিছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, এইটো হ'ব বৰাইল পাহাৰ। বৰাইল পাহাৰে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদ কৰিছে। ইয়াৰ পিছত আমাক সুধিছে 31 নম্বৰ প্ৰশ্নটো অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ দক্ষিণ ফালে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম সুধিছে। ইয়াত অপশ্যন এ দি আছে পাকিস্তান, বি দি আছে ভূটান, চি আছে বাংলাদেশ আৰু ডি আছে ম্যানমাৰ। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি বাংলাদেশ। অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ। ইয়াৰ পিছত আমাক সুধিছে 32 নম্বৰ প্ৰশ্নটো অসমৰ ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? এইটো হৈছে উত্তৰ দিশে পৰিবেষ্টিত সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ভূটান। অসমৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা ৰাষ্ট্ৰখন বা ৰাজ্যখন হৈছে ভূটান। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ভূটান। ইয়াৰ পিছত আমাক সুধিছে 33 নম্বৰ প্ৰশ্নটো অসমৰ
কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? সাক্ষৰতাৰ হাৰ সৰ্বাধিক সুধিছে। ইয়াত অপশ্যন এ আছে মৰিগাঁও, বি আছে তিনিচুকীয়া, চি আছে নগাঁও, ডি আছে কামৰূপ মহানগৰ। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি কামৰূপ মহানগৰ। অসমৰ কামৰূপ মহানগৰ জিলাখনত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি। ইয়াৰ পিছতে আমাক সুধিছে 34 নম্বৰ প্ৰশ্নটো আজি ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন। এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন আছিল? এ টেল অফ টু চিটিজ যিটো গ্ৰন্থ সেইটো লেখক কোন আছিল সুধিছে। এই দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চাৰ্লছ ডিকেন্স। এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক হৈছে চাৰ্লছ ডিকেন্স। সকলোৱে মনত ৰাখিব। আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কি ধৰণৰ ভিডিঅ' আপোনাক লাগে। আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।